বৰক্ষেত্ৰী ৰাজীৱ ভৱনত গান্ধী জয়ন্তী পালন। গান্ধী জয়ন্তীৰ দিনা বিধায়ক দিগন্ত বৰ্মনে সমজিলা আৰু অসম চুক্তিৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বৰক্ষেত্ৰী সমষ্টিৰ বিধায়কৰ উপস্থিতিত পালন কৰা হয় গান্ধী জয়ন্তী। মই মোৰ ধৰ্মত পালন কৰি আমাৰ মানুহ যেতিয়া জন্ম হ'ব আমি সেই ধৰ্মত আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ লগতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। সাংবাদিকৰ সন্মুখত বিধায়ক দিগন্ত বৰ্মনে নতুন প্ৰজন্মৰ মাজত গান্ধী দৰ্শন লৈ যাব লাগিব, তেতিয়াহে দেশখন উন্নতি হ'ব বুলি উল্লেখ কৰে। নতুন প্ৰজন্মক গান্ধীজীৰ দৰ্শন সম্পৰ্কে শিক্ষা দিয়াৰ কাৰণে আজিৰ অনুষ্ঠানটো পতা হৈছে বুলি উল্লেখ কৰে। বৰক্ষেত্ৰী সমষ্টিৰ মোকালমোৱা উপজিলা বৰ্তমান বৰক্ষেত্ৰী টিহু সমষ্টিৰ মাজত অৱস্থিত। কিবা সাল সলনি হ'ব নেকি, এই দিশতো প্ৰশ্ন কৰাত বিধায়কজনে জানিবলৈ দিয়ে, নতুনকৈ গঠন হোৱা সমজিলাৰ সম্পৰ্কে বিধায়কসকলৰ লগত কোনো আলোচনা হোৱা নাই। অসম চুক্তি ২৬ৰ বিধানসভাৰ ইছ্যু হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে উল্লেখ কৰে, গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজে বেলট পেপাৰত নিৰ্বাচিত কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, NDS নিউজ। আমাৰ উদ্দেশ্যটো এটাই যে আমি নতুন প্ৰজন্মৰ মাজত গান্ধীজীৰ দৰ্শনটো লৈ যাব লাগিব। তেতিয়াই দেশখনৰ উন্নতি হ'ব বা তেতিয়াই দেশখনত ধৰ্ম নিৰপেক্ষ যিটো চৰিত্ৰ, এই চৰিত্ৰটো সেইকাৰণে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জাতীয় কংগ্ৰেছৰ সমূহ নেতৃত্বই এই সিদ্ধান্ত লৈছে যে আমি নতুন প্ৰজন্মক গান্ধীজীৰ দৰ্শন সম্পৰ্কে আমি শিক্ষা দিয়াৰ কাৰণেই আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। 4 অক্টোবৰ তাৰিখে সমজিলা যি সিদ্ধান্ত নিজাববীয়াকৈ কৰে, আমাকতো বিৰোধী দলৰ বিধায়কক তেওঁলোকে নজনায়, গতিকে তেওঁলোকে নিজৰ মতে কৰিব আৰু যেতিয়ালৈ তেওঁলোকে ক্ষমতাত থাকিব। যিহেতু নলবাৰী জিলাৰ যিটো মোকালমোৱা এইটো যে আগতে উপজিলা হিচাপে ডক্টৰ ভূপেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ দিনত, তৰুণ গগৈ চৰকাৰৰ দিনতে মোকালমোৱা অফিচিয়েলি নটিফাইড মহকুমা হৈছে। ইয়াত এজন চাৰ্কল অফিচাৰক SDO চিভিলৰ দায়িত্ব দিয়া হৈছে। সেইবিলাক যিহেতু এতিয়া যিটো চাব ডিভিজনৰ কনচেপ্টটো নাইকিয়া হৈ গ'ল, চাব ডিভিজনৰ কনচেপ্টটো নাইকিয়া হৈ গ'লে এটা সমষ্টিত এটা উপজিলা গঠন কৰা হৈছে। এইটো এটা বাংলাদেশৰ পৰা এইটো এটা ফৰ্মুলা, বাংলাদেশী ফৰ্মুলা। বাংলাদেশত আছে উপজিলা চাব ডিষ্ট্ৰিক্ট বুলি পাৰে। এইখন চৰকাৰে সেইটোৱে কৰি আছে। এতিয়া মই ভাবোঁ ৰাজনীতিত দেশত ৰাইজেই ৰজা, ৰাইজে বিচাৰ বিবেচনা কৰিব। সেইকাৰণে আমি গান্ধীজীৰ দৰ্শনটো আনিছোঁ যে গান্ধীজীৰ যি অহিংসা নীতি, এই ধৰ্ম নিৰপেক্ষ নীতি, সেই নীতি নতুন প্ৰজন্মই ল'ব লাগিব। আৰু সমাজত যিসকল নেতৃবৃন্দই যিসকল চৰকাৰে বেয়া কাম কৰি আছে, তাক নিৰ্বাচনৰ সময়ত যোগ্য প্ৰত্যুত্তৰ বেলতৰে অৰ্থাৎ EVM-ৰ বুটাম টিপি দিব লাগিব। সেইটোৱে। যিখিনি ভাল কাম আমি এৰি থৈ যাওঁ সমাজত, এইখিনি পৰৱৰ্তী প্ৰজন্মই সেইখিনি ফ'ল' আপ কৰি আৰু দেশখন উন্নতি কৰিব লাগিব। সেইটোৱে কথা। দেশখন উন্নতি কেতিয়া হ'ব? এটা ধৰ্ম, এইখন ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ দেশখন। মই মোৰ ধৰ্মত পালন কৰি আমাৰ মানুহ যেতিয়া জন্ম হ'ব আমি সেই ধৰ্মত আমি বাচ্চাক আমি দিওঁ। মৃত্যু হ'লেও একে ধৰ্ম তেওঁলোকে দুনীয়াৰ পৰা গুচি যাব।